এনেকা আছে ফাইনান্সে ডাউন পেমেন্ট নিদিলেও দি দিয়ে এটো টায়ার সব ব্র্যান্ড নিউ আমি লগাই থৈ দিছো পেপার সব নতুন হ'ব এফালে মই টায়ার দেখা পাইছো বহুত নতুন টায়ার হয় যদি কোনোবাই মানে টায়ার বিচাৰে নতুন টায়ার বিচাৰে আমি ইয়াৰ পৰাই নতুন টায়ার লগাই দিও আমি যিখন গাড়ীৰ দাম আমি যিমান টকা ৰাখিম তাতকে আমি ডেলিভারি দিওতে আমি 10000 টাকা কম ৰাখিম তো G2 প্লাস এটো ডিজেলৰ হয় আপোনাৰ ৰঙা গাড়ী এখন আপোনাৰ 22 মডেল হয় পেট্ৰলৰ হয় G2 প্লাস এখনো 7 ফুটি হয় আপোনাক কমার্শিয়াল গাড়ী লাগে নেকি কম দামত যদি আপোনাক সেকেন্ড হ্যান্ড কমার্শিয়াল গাড়ী ভাল দামত আৰু ভাল এখন ডিলাৰৰ পৰা লাগে আপুনি কম দামত এখন ভাল কমার্শিয়াল গাড়ী লৈ যাব পৰা এখন ডিলাৰ লাগি আছে তেনেহলে আজি মই আহিছো নগাঁৱৰ SK Motors SK Motors পূৰ্বটো বহুত ভিডিও বনাইছো কমার্শিয়াল গাড়ীৰ ডিলাৰ এখন ট্ৰাস্টেড ডিলাৰ ইয়াত বহুত গাড়ীৰ ভিডিও বনাইছো বহুতে ভিডিও চাই বহুত জায়গাৰ পৰা আহিছে গাড়ী লৈ গৈছে গতিকে ষ্টকত পুনৰ আপডেট হৈছে দেখাব পৰা ষ্টকত ভালেমান গাড়ী আপডেট হৈছে ইয়াত আপোনাৰ সৰু গাড়ীৰ পৰা ডাঙৰ গাড়ী আপোনাৰ আছে এফালে ডাঙৰ গাড়ী একবাৰ দেখাই দিয়া সৰু গাড়ীৰ পৰা ডাঙৰ গাড়ীলৈকে ইয়াত আপোনাক ষ্টকত পাই যাব আৰু আপুনি মিনিমাম 1 লাখ টকা ডাউন পেমেন্ট দিলেও এখন ভাল এখন গাড়ী ইয়াৰ পৰা লৈ যাব পাৰিব আৰু 1 লাখ টকা তলতো আপুনি গাড়ী ইয়াৰ পৰা লৈ যাব পাৰে যদি আপোনাৰ সিভিল ভাল থাকে আপুনি খুব কম মূল্যতে এখন গাড়ী ইয়াৰ পৰা উলাই লৈ যাব পাৰিব আৰু ইয়াত এক্সচেঞ্জৰ সুবিধা ফাইনান্স সুবিধা সকলোবোৰ আছে তথাপিও আকবাৰ সুধিম ইয়াৰ সবিশেষ আৰু ইয়াৰ এড্ৰেছটো মই এবাৰ জনাই দিছো আপুনি নগাঁৱত আহিলে খুটিকুটি আহিব লাগিব আৰু খুটিকুটিয়া পিভিচিৰ কাষতে আছে নতুনকৈ ট্ৰেভেলাৰ ষ্টেণ্ড হৈছে আৰু ট্ৰেভেলাৰ ষ্টেণ্ডত আহিলে আপুনি দেখাই পাব লেফট সাইডে আছে SK Motors আৰু বাহিৰতো সাইনবোৰ্ড লগোৱা আছে ভিডিওত এড কৰি দিম গতিকে আপুনি ইয়াতে আহিলে ভাল এখন গাড়ী লৈ যাব পাৰিব গতিকে ইয়াত বেছি দেৰি নকৰো ভিডিওলৈ আগবাঢ়ো স্ক্ৰিনত নাম্বাৰ দিয়া আছে গাড়ী পছন্দ হোৱাৰ লগে লগে আপুনি কল কৰিব আৰু সবিশেষ জানিব পাৰিব গতিকে আজিৰ ভিডিওটো ইয়াতে আৰম্ভ কৰো তো এতিয়া আমাৰ লগত আছে শাকিনুৰ দা হয় ভালে আছে শাকিনুৰ দা ভালে আছো দিয়ক তো ইয়াত প্ৰথমতে আগতে বহুত ভিডিও বনাইছো যিসকল ভিউৱাৰ্স নতুন হয় আমাৰ চেনেল নতুনকৈ আহিছে তেওঁলোকক আমাৰ SK Motors কমাৰ্শিয়াল আপোনাৰ কমাৰ্শিয়াল গাড়ী ডিলাৰ SK Motors ইয়াৰ প্ৰপাৰ এড্ৰেছটো জনাই দিব যাতে ভিউৱাৰ্সৰ সুবিধা হয় আমাৰ এড্ৰেছটো হল আমাৰ নগাঁও টাউন হয় নগাঁও টাউন বহুতে মানে দূৰৰ পৰা ফোন কৰে বাবে গুৱাহাটী নহয় আমাৰ নগাঁও টাউন হয় নগাঁও মেইন টাউনতে হয় খুটিকুটিয়া গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ডত জোৰ পৰাই আহে গুৱাহাটীৰ পৰা আহে বা দূৰৰ পৰা আহে গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ডত নামিলে আমাক ফোন কৰিলে মাত্ৰ 1 মিনিটত পাই যাব আমাৰ হয় নগাঁৱৰ মানে খুটিকুটিয়াতে আছে আৰু আপুনি ইয়াত আহিলে আৰু বিচাৰি থাকিব নালাগে একদম ৰাস্তাৰ কাষতে আছে হয় ৰাস্তাৰ নম্বৰ দি আছে ফোন কৰি দা হেল্প কৰিব আহিলে হয় তো ইয়াত সুবিধা কি আছে এক্সচেঞ্জৰ ফাইনান্সৰ সুবিধা কেনে এক্সচেঞ্জ আমি গাড়ী চাই লও যদি কোনোবা গাড়ী দি পেলাই গাড়ী ল'ব খোজে আমি এক্সচেঞ্জটো গাড়ী চাই লও গাড়ী ফটো চাই পেলাই গাড়ীৰ দাম দিও তাৰ পিছত এক্সচেঞ্জ তেনেকা কৰো আৰু যদি ফাইনান্স কৰিব খোজে তেতিয়া আপোনাৰ ফাইনান্সও হৈ যায় জায়গা অনুযায়ী কিছুমান জায়গাত নহয় বা ফাইনান্সৰ সিভিল বেয়া থাকিলে নহয় এটো আমি চেক সিভিলৰ ওপৰত ডিপেন্ড কৰিব হয় তো ইয়াত মই সুধিব বিচাৰিছো SK Motors কমাৰ্শিয়াল গাড়ী ডিলাৰ SK Motors কি সুবিধা দিয়ে আমাৰ যোনবিলাক মানে যোন আহিব আমাৰ SK Motors কি সুবিধা SK Motors পৰা ললে এটাই কাস্টমাৰৰ এটাই লাভ যে আমাৰ পৰা গাড়ীখন নিলে যদি কিবা প্ৰবলেম দিয়ে ধৰক আমি তো ইয়াৰ পৰা প্ৰথম দিনাই ফুল সাৰ্ভিসিং এটা কৰি দিও মোবিল ফিল্টাৰৰ পৰা আৰম্ভ কৰি ব্ৰেক শু যিমান আছে সব আমি চেক কৰাই দিও ফুল সাৰ্ভিসিং কৰাই দিও তাৰ পিছত যদি কিবা এক মাহৰ ভিতৰত কিবা এটা গাড়ীৰ হয় মানে কাস্টমাৰে ইঞ্জিনৰ কিবা এটা হয় আমি এটো ফ্ৰী কৰাই দিয়ে হয় মানে ডিলাৰ বহুত আছে SK Motorsৰ পৰা আপুনি কিনিলে ইয়াৰ পৰা প্ৰথমতে ফুল সাৰ্ভিসিং কৰি গাড়ী দিয়া হয় সেকেন্ড হ্যান্ড গাড়ী কিনিব নখোজে ভয় মানে মানুহৰ মনত এটা ভয় থাকে যে সেকেন্ড হ্যান্ড গাড়ী এটা লম বেয়া হৈ যাব কিবা হ'ব তেনেকা ভাবিব নালাগে আমাৰ ইয়াৰ পৰা গাড়ী লক এক মাহৰ ভিতৰত কিবা প্ৰবলেম হ'ব আমি ফ্ৰী কৰাই দিম যদি আপোনাৰ গাড়ীখন এক মাহ ভাল আছে পিছত এনেই ভাল থাকিব হয় মানে ইমানখিনি আপোনাৰ সুবিধা দিয়া হৈছে এক মাহৰ ভিতৰত যি কোনো কাম উলাই গাড়ী হয় কৰাই দিব আমি ফ্ৰী কৰাই দিম বহুত ডিলাৰ তেনেকা নাই আপুনি এইখন ডিলাৰৰ আমি আমাৰ ইয়াত গাড়ী কিবা 19-20 থাকিলে ইয়াত আমি আনি পেলাই কামটো কৰাই থৈ দিও আৰু যদি কাস্টমাৰক যেতিয়া আমি গাড়ীখন দিও তেতিয়া আমি ফুল এটা সাৰ্ভিসিং কৰি দিও প্লাস আকৌ গাড়ীখন কাস্টমাৰে নিলে এক মাহৰ ভিতৰত যদি কিবা এটা প্ৰবলেম দিয়ে আমি হেতু একদম ফ্ৰী কৰাই দিও ঠিকে আছে আপুনি শুনিছে কি সুবিধা পায় ইয়াৰ পৰা আৰু আপুনি আহিলে ইয়াত ভাল আৰু সুবিধাৰ কথা জানিব পাৰিব আমাৰ ভিডিও চাই আহিলে আৰু ইয়াত কিবা এটা ডিসকাউন্ট পাই যাব আমাৰ তাতে কাস্টমাৰ আহিলে আৰু এটা প্লাস পইণ্ট হল আমি যেটো আপোনাৰ লোনৰ প্ৰসেসিং ফিস আহে এটো আমি ভৰি দিও আৰু এটা প্লাস পইণ্ট আছে যেটো মানে আপোনাৰ সাৰ্ভিসিং কৰিব লাগে এটো আমি দিও আৰু গাড়ীৰ ফুল পেপাৰ আপডেট কৰি আমি ট্ৰান্সফাৰো মাৰি দিও
মানে ইমানখিনি কাস্টমাৰৰ একো খৰচা নাই, খালি ডাউন পেমেন্ট দিয়ক, সেলফ মাৰক আৰু গাড়ী নি পেলাই চলাই থাকক। কাস্টমাৰৰ কোনো খৰচা নাই, খালি আপুনি ডাউন পেমেন্ট দি গাড়ী ইয়াৰ পৰা চলাই লৈ যাব ওলাই। তো বেছি দেৰি নকৰো, গাড়ী দেখুৱাই যাও। প্ৰথম গাড়ী আমাক এখন দেখাই দিব, G2 প্লাছ। G2 প্লাছ এইটো ডিজেলৰ হয়, আপোনাৰ ৰঙা গাড়ী। G2 প্লাছ এইটো 20 মডেল হয়, গাড়ীখন 7 ফুটি হয়। ফুল পেপাৰ আপডেট কৰাই আপোনাৰ ট্ৰান্সফাৰো আমি কৰাই দিম, লোনো আমি কৰাই দিম। এখন গাড়ীৰ দাম ৰাখিছো 2,70,000 টকা। আৰু এখন বগা কালাৰ আছে, সেম মডেল, সেম মডেল 20 মডেল হয়। সেইখন গাড়ী হল আপোনাৰ নগাঁও ৰেজিষ্ট্ৰেচন, এইখন গাড়ী হল আপোনাৰ 12 ৰেজিষ্ট্ৰেচন। এইখনো 20, এইখনো 20, দুইটাই ডিজেলৰ হয়। মানে হোৱাইট কালাৰটো সেম গাড়ী আছে, আপুনি দামটো সেমে নেকি? সেম কিমান কৈছে আস্কিংটো? হেতু 2,70,000, এটো 2,70,000। 2,70,000 যদি কোনোবাই ভাবিছে কেছত লম, তেতিয়া আমি আৰু অলপ কমাব পাৰিম, কমাই দিব পাৰিব ন? ফাইনান্সৰ যেটো খৰচা হয় তাতে আমি কমাই পেলাই দিব পৰা সুবিধা থাকে। কেছত ললে আপুনি আৰু অলপ ডিসকাউন্ট পাই যাব, আৰু অন টেবল বহিলে অলপ নেগোশিয়েবল তো কৰে আপুনি। হয় কৰি দিও। জুনে আহে এখন দেখাবো, এসি গোল্ড। এখন এসি গোল্ড হয়, 19 মডেল BS4 হয়। এটো ডিজেলৰ হয়। এখনৰ দাম ৰাখিছো 2,80,000 টকা। 2,80,000 টকা। হয়, BS4 আমাৰ তাতে ষ্টকত কেইবাটাও আছে, 18 আছে, 19 আছে, 20 আছে। দেখাব ইয়াত গাড়ী বেছি নাই, যিমানখিনি জায়গা আছে ইমানখিনি ৰাখিছো। বেলেগ আৰু এটা পাৰ্কিং আছে আমাৰ। তে এইখন পেট্ৰলৰ হয়, এইখন 20ৰ হয়। এইখনৰ দাম ৰাখিছো 3 লাখ টকা। আমি পেপাৰ আপডেট কৰাই দিম, লোন কৰাই দিম। আৰু কিমান দিব লাগিব ফাইনান্সত এখন ললে? 1 লাখ টকা দিলে, সৰু যিকোনো গাড়ী ললে আপোনাৰ 1 লাখ টকা দিলে হৈ যায়। যদি ডাঙৰ যেনে আপোনাৰ বলেৰো বা ইউদ্ধা বা DI এইবিলাক ললে 1.5 লাখৰ পৰা 2 লাখ টকা দিব লাগে। আৰু সৰু গাড়ী যিমান আছে, সুপাৰ কেৰিৰ পৰা আৰম্ভ কৰি G2 আপোনাৰ এসি গোল্ড, সুপ্ৰো এইবিলাক ললে 1 লাখ টকা দিলে হৈ যায়। 1 লাখ টকা ন? মানে 1 লাখ টকা লৈ আহিলে কোনোবাৰ যদি সিভিল বেছিকে ভাল আছে, আগে পিছে গাড়ী আছে, তাৰ আৰু কম দিলেও হৈ যায়। আৰু মানে 1 লাখৰ তলত থাকি যাব ন? মানে 1 লাখ টকাৰ তলত প্ৰফাইল যদি ভাল থাকে, কাৰোবাৰ যদি আগে পিছে গাড়ী লোৱা আছে, সিভিল ভাল আছে, এনেকা আছে, ফাইনান্সে ডাউন পেমেন্ট নিদিলেও দি দিয়ে। হয় নেকি? হয়। মানে এনেকুৱা হ'ব পাৰে আপুনি ডাউন পেমেন্ট নিদিলেও আপোনাক কিন্তু নতুন মানুহক নিদিয়ে, নতুন মানুহক পালে দিব লাগে। যদি আপুনি আগত গাড়ী লৈছে এনে ফাইনান্সত, আপুনি ভাল এখন গাড়ী ভাল দামত খুব কম মূল্যত লৈ যাব পাৰে ওলাই ন? নেক্সট এখন দেখাবো। এইখন আপোনাৰ 20 মডেলৰ হয়, ডিজেলৰ হয়। এইখনো 20 মডেল হয়। তে আমাৰ তাতে ডিজেলৰ 22 মডেলৰ এখন আছে, 21 মডেলৰো এখন আছে। এইখনৰো দাম ৰাখিছো আপোনাৰ 3 লাখ টকা। 21 মডেলৰ দাম ৰাখিছো 3,20,000 টকা। আৰু 22 মডেলৰটো দাম ৰাখিছো 3.5 লাখ টকা। হয়, এইখন কিমান কৈছে? এইখন 3 লাখ টকা কৈছো। এইখন 20 মডেল হয়, ডিজেলৰ হয়, 3 লাখ টকাই ৰাখিছো। ডিজেল হয়, 20 মডেল, 3 লাখ টকা লৈ আহিলে আপুনি লৈ যাব পাৰে, আৰু আহিলে কিবা নেগোশিয়েবল কৰি দিব। ফাইনান্সত হলে 1 লাখ টকা দিব লাগিব ন? এখন 1 লাখ টকা ফাইনান্সত লৈ যাব পাৰিব। নেক্সট এখন দেখাবো। এইটো 19ৰ হয়। এইটোৰ দাম ৰাখিছো 2,80,000 টকা, 280। কেছত ললে আৰু কমাই দিম। আৰু কমাই দিব? কেছত ললে আৰু কমাই দিম। আমাৰ ভিডিওৰ কাৰণে এটা অফাৰ দিয়ক না। ভিডিওৰ কাৰণে অফাৰ আৰু কি দিম? যেতিয়া ভিডিওৰ কাৰণে কিবা এটা যে ভিউয়াৰ্স অলপ আগত অলপ মোটিভেট হৈ আহিবলে, মানে কিবা মানে ঈদৰ আগত কিবা এটা পাব লাগে। ঈদ আছে ন আগত। আচ্ছা, ঈদৰ কাৰণে যদি কোনোবাই আহে, গাড়ী কিনিব আহে, আপোনালোকৰ ভিডিও চাই 10,000 টকা অফাৰ পাব। আমি যিখন গাড়ীৰ দাম আমি যিমান টকা ৰাখিম, তাতকে আমি ডেলিভারি দিওতে আমি 10,000 টাকা কম রাখি। তো ঈদ বুলি এটা অফার দিয়াই দিছো আৰু তো ভিডিও যদি চাই আহে দেখাবো দাদাক যে ভিডিও চাই আইছো 10,000 টাকা আপোনাৰ যোনটো ফিক্স প্রাইস হ'ব তাৰ পৰা ডিসকাউন্ট দিয়া হ'ব। তো আপুনি 10,000 টাকাৰ ইয়াত ডিসকাউন্ট পাই আছে ঈদৰ আগত আহিলে। হয়, নেক্সট এখন দেখাবো। এইখন আপোনাৰ 22 মডেল হয়, পেট্ৰলৰ হয়। G2 প্লাস এখনো 7 ফুটি হয়। এটোৰ দাম ৰাখিছো 3,20,000 টাকা। 3,20,000 মডেল আৰু এখন আছে 21 মডেল, এখনৰ দাম ৰাখিছো 3 লাখ টাকা। মানে সেম মডেল আৰু আছে? সেম মডেল মানে হেতু 21 ৰ হয়, এটো 22 ৰ হয়। সেম কালার আৰু এখন আছে। 1 লাখ টাকা দিলে ওলাব না? 1 লাখ টাকা দিলে ওলাব, বা অলপ সিভিল ভাল থাকিলে আৰু কম দিলে ওলাই যাব। মানে সিভিলৰ ওপৰত ডিপেন্ড কৰে যেহেতু। নেক্সট এখন দেখাবো। সুপার কেরি হয়, এখন 18 মডেল হয়, 2,80,000 টাকা রাখিছো। পেপার সব নতুন পাবো, টায়ার সব কেটা নতুন পাবো, পেপারও নতুন পাবো, লগাই দিব। টায়ার সব ব্র্যান্ড নিউ পাবো। মানে টায়ার সব ব্র্যান্ড নিউ লগাই দিব। হেডলাইটটো অলপ বেয়া হৈছে, এটো হেডলাইটটো নতুন লগাই দিয়া হ'ব। হেডলাইট নতুন লগাব ন? হয়। কিমান কৈছে আস্কিংটো? 2,80,000 টাকা। 2,80,000 টাকা আৰু আপুনি টায়ার নতুন পাব। আপোনাৰ চিন্তা কৰিব নালাগে, টায়ার সব নতুন লগাই দিয়া হ'ব। সব নতুন হ'ব, পেপারও সব নতুন হ'ব। এটো পেপারও আপডেট হ'ব। ডাঙৰ গাড়ী এখন দেখা পাইছো। ডাঙৰ গাড়ী এখন 14 ফুটি হয়, অশোক লীলানৰ হয়। এটো 23 মডেল হয়। গাড়ীখনৰ ৰানো কম হৈছে। আপোনাৰ গাড়ীখনৰ দাম ৰাখিছো 12 লাখ টাকা।
যদি কোনোবা ল'ব খোজে 4 লাখ টকা ডাউন পেমেন্ট দিলে হৈ যাব 4 লাখ ডাঙৰ গাড়ী আমাৰ তাতে আৰু দুখন ষ্টকত আছে 12-15 এটা হয় 22 মডেল 12-15 এটা আপোনাৰ 23 মডেল 12-15 22 মডেলটো দাম ৰাখিছো 15 লাখ টকা এটো 4 লাখ টকা ডাউন পেমেন্ট দিলে আহি যাব আৰু 23 মডেলটো দাম ৰাখিছো 16 লাখ টকা এটো 4 লাখ টকা ডাউন পেমেন্ট দিলে আহি যাব 12-15 আপোনাৰ 20 ফুটি আকৌ 22 ফুটি ভাবিব না লাগে 20 ফুটি আছে আমাৰ তাত ষ্টকত মানে আপোনাৰ হাতত যদি 4 লাখ টকা মান আছে এটো 6 চকীয়া হয় মানে 4 লাখ টকা থাকিলে এখন ডাঙৰ গাড়ী লৈ যাব পাৰিব ন ডাঙৰ গাড়ী লৈ যাব ফাইনান্সত আপুনি 4 লাখ টকা লৈ আহিলে এখন গাড়ী উলাই যাব পাৰে আস্কিং কিমান কৈছিল 12 লাখ টকা 12 লাখ ন আৰু 12-15 যেটো টাটাৰ 12-15 6 চকা আছে হেতু এটা 15 লাখ টকা ৰাখিছো 22 মডেলটো আৰু 23 মডেলটো 16 লাখ টকা ৰাখিছো 6 চকা হয় যদি আপোনাক ফটো লাগে ভিডিও লাগে দাদা আপুনি হোৱাটছআপত মেছেজ দিব দাদা প্ৰভাইড কৰি দিব যদি ভিডিওত এড কৰা হোৱা নাই যেটো যদি আপোনাক মেছেজ দিয়ে যে ডাঙৰ গাড়ী আৰু ফটো লাগে ভিডিও লাগে আপুনি প্ৰভাইড কৰি দিব হয় আমাৰ তাত ইন্ট্ৰা আছে ইন্ট্ৰা B10 আছে ইয়াত ষ্টকত নাই ইন্ট্ৰা B10 ষ্টকত দুটা আছে হয় এখন 20 মডেল এখন 21 মডেল আৰু ইন্ট্ৰা B30 আহিব আপোনাৰ অহা সোমবাৰলৈকে আহি যাব আমাৰ লোৱা আছে এতিয়ালৈকে আহি পোৱা নাই মানে দাদাৰ হাতত ষ্টকত বহুত আছে কিন্তু জায়গাৰ অভাৱ অলপ জানে আমাৰ আৰু এখন পাৰ্কিং আছে তো ইয়াত মানে ভিডিও দেখুৱা নাই কিন্তু ইয়াত জায়গা অলপ কম আছে বুলি গাড়ী বলেৰো পিকআপ আপোনাৰ এটো মেক্সিক হয় হৰুটো যোনে ভাবিছে আমি হৰু এখন গাড়ী লম ইন্ট্ৰা লম বা আপোনাৰ এসি গোল্ড লম বা সুপাৰ কেৰি লম হেবিলাক গাড়ী নিচিনা এনেকা গাড়ী হয় এটো তেল একদম কম খায় আৰু পেপাৰৰ সেম ভৰিব লাগে আজিকালি সেম এটোৰ ইন্সুৰেন্স বনালে যিমান যায় অলপ ডিফাৰেন্স হয় ধৰক ট্যাক্স টো হিমানে হয় এনেকাই সিস্টেম আৰু টায়াৰ অলপ ডাঙৰ হয় ইয়াৰ এটো চলাই আপোনাৰ ভাল হ'ব টায়াৰ লগাই দিয়া হ'ব নাই টায়াৰ লগাই দিয়া হ'ব নাই টায়াৰ লগাই দিম টায়াৰ এটো ব্ৰেন্ড নিউ লগাই দিম আগফালে দুটা হয় ব্ৰেন্ড নিউ টায়াৰ লগাই দিয়া হ'ব আৰু আৰু গাড়ীখন এটো একদম সিল আছে কতো টাচ নাই চাই লওক আপোনাৰ ইঞ্জিনও বহুত ধুনিয়া গাড়ীখন ৰান কম হৈছে হয় ইঞ্জিন বহুত ধুনিয়া গাড়ীখন ৰানও কম হৈছে বহুত ধুনিয়া গাড়ী এটো BS4 গাড়ী হয় ইঞ্জিন খুলি দেখুৱাই দিয়া হৈছে ইঞ্জিন বহুত ধুনিয়া কতো টাচ নাই সাক দাগি কতো দাগি নাই গাড়ীখন বহুত যত্নৰ আছিল মানে ভাল কন্ডিশনৰ গাড়ী বহুতে বিচাৰে যে গাড়ী একদম সিল পেক থকা গাড়ী লাগে হয় তো আপোনাৰ কোনো ধৰণৰ সিল নাপায় আপুনি কোনো ধৰণৰ ইয়াত দেখাই নাপায় যে কোনো খোলা হৈছে কি নাই সব একদম সিল আছে মাত্ৰ 49500 চলিছে গাড়ীখন কিমান ৰাখিছে আস্কিংটো এটো দাম ৰাখিছো 5,80,000 580 5,80,000 টকা আস্কিং আছে আৰু নেগোশিয়েবল দাদা কৰিব আহিলে হয় ঈদ বুলি আৰু কিবা ঈদ বুলি তো 10,000 টকা অফাৰ আছে হয় ফাইনান্সত কিমান দিব লাগিব ফাইনান্সত এটো আপোনাৰ 1.5 লাখ মান দিলে আহি যাব অলপ কম দিলেও হৈ যাব আৰু এখন আপোনাৰ সুপাৰ কৰি পেট্ৰলৰ হয় এটো মাৰুতি সুজুকিৰ পেট্ৰলৰ হয় 4 লাখ টকা ৰাখিছো এটো আপোনাৰ পেপাৰ আমি ফুল আপডেট কৰি ট্ৰান্সফাৰ আমি কৰাই দিম হয় এটো 20 মডেলৰ হয় 2020 হয় আৰু 21 এখন আছে এইখন 4,20,000 টকা ৰাখিছো গাড়ীৰ ষ্টক আৰু আছে দাদা কৈ দি আছে আৰু এইখন কিমান কৈছে আস্কিংটো এটো 4 লাখ টকা ৰাখিছো 4 লাখ টকা এফালে মই টায়াৰ দেখা পাইছো বহুত নতুন টায়াৰ হয় যদি কোনোবাই মানে টায়াৰ বিচাৰে নতুন টায়াৰ বিচাৰে আমি ইয়াৰ পৰাই নতুন টায়াৰ লগাই দিও দাদা এই টায়াৰ ইয়াৰ ষ্টকত ৰাখিছে আপুনি চিন্তা কৰিব নালাগে টায়াৰ অলপ প্ৰবলেম থাকিলে আপুনি ক'ব দাদা ইয়াত চাই দিব আৰু আপোনাৰ এইখন আপোনাৰ 19ৰ হয় ডিজেলৰ হয় এইখনৰ দাম ৰাখিছো 3,80,000 টকা 380 এটো টায়াৰ সব ব্ৰেন্ড নিউ আমি লগাই থৈ দিছো পেপাৰ সব নতুন হ'ব পেপাৰো সব নতুন হ'ব এটো গাড়ী একদম নতুন হ'ব না পেপাৰ সব নতুন হ'ব এটো কিমান কৈছে আস্কিংটো এটো 380 ৰাখিছো 380 আস্কিং আছে আৰু 1 লাখ দিলে ওলাব নে 1 লাখ দিলে মিনিমাম গাড়ী 1 লাখ টকা দিলে ওলাই যায় 1 লাখ ন হয় 1 লাখ দিলে ওলাই যায় ইয়াতকে কম দিলে ওলাব যদি সিভিল ভালে থাকে ইয়াতকে কম দিলে ওলাই যাব হয় নেক্সট এখন দেখাই দিব নেক্সট আপোনাৰ এটো আপোনাৰ 1.3 হয় BS4 19 মডেল এখনৰ দাম ৰাখিছো 580 হয় 1.3 18 মডেল আৰু এখন আছে আমাৰ তাতে এখনৰ দাম ৰাখিছো 5.5 লাখ টকা এখন 580 আস্কিং আছে আৰু নেগোশিয়েবল এটা কৰিব আহিলে হয় টায়াৰ নতুন লগোৱা আছে ন টায়াৰ ইয়াতে পিছফালে নতুন ব্ৰেন্ড নিউ আছে পিছফালে মোটাগুটি আছে আগফালে নতুন লগোৱা আছে পিছফালে নতুন লগোৱা আছে আমাৰ তাতে বেছিভাগ নতুনই পাব টায়াৰ হয় টায়াৰ নতুনই পোৱা যায় ইমান বেয়া টায়াৰ নিদিও এখন ফাইনান্স কৰিবলৈ হলে 1.5 লাখ 1.5 লাখ দিলে হৈ যাব 1.5 লাখ দিলে হ'ব ন আৰু বলেৰো পিকআপ আমাৰ তাতে ষ্টকত আৰু দুখন আছে এটা বৰ্তমান এখন 20 মডেল এখন 21 মডেল এখন কিন্তু এক্সট্ৰা লং হ'ব এক্সট্ৰা লং 1.7 এখন দেখাই দিব এতিয়া এখন DIEX হয় ও 18 মডেল হয় এখনৰ দাম ৰাখিছো 4 লাখ টকা আৰু এখন আছে 19 মডেল 4.5 লাখ টকা আৰু এখন আছে 20 মডেল
মানে 20 মডেল হয় এখন 5 লাখ টাকা রাখিছে এখনৰ টায়াৰ চাৰিটাই নতুন হ'ব হয় ব্ৰেন্ড নিউ টায়াৰ একদম ব্ৰেন্ড নিউ লগোৱা আছে আপুনি ইয়াত টায়াৰৰ চিন্তাই কৰিব নালাগে এখন আস্কিং কিমান কৈছে আকবাৰ জনাই দিব এখন ৰাখিছো 4 লাখ টাকা 4 লাখ টাকা ডিআই আমাৰ তাতে বহুত ষ্টকত আছে ডিআই এটো যদি ফাইনান্স কৰিব লাগে 1 লাখ দিলে হৈ যাব 1 লাখ দিলে হ'ব ন হয় তো এখন আপুনি 1 লাখ টাকা দিও লৈ যাব পাৰে আৰু গাড়ী আছে যোদ্ধা 1700 এটো 1700 যোদ্ধা 1722 মডেল হয় টায়াৰ নতুন আছে এটো পিছফালে মোটাকুটি আছে আপোনাৰ 1700 হয় হয় যোদ্ধা 1700 আমাৰ তাতে তিনটা আছে এটো 22 মডেল হয় 21 মডেল আছে আৰু 20 মডেল আছে হয় 20 মডেলটো দাম ৰাখিছো 6 লাখ আৰু 21 মডেল 6.5 লাখ আৰু এটো 22 মডেল 7 লাখ টাকা ৰাখিছো 7 লাখ টাকা এখন ন হয় হয় 7 লাখ টাকা দাদা আস্কিং কৈছে আৰু ইয়াতো কিবা নেগোশিয়েবল আপোনাক কৰি দিব আহিলে ডিলাৰত আৰু ফাইনান্স কৰিব হলে কিমান 2 লাখ টাকা দিব লাগিব ন 2 লাখ টাকা দিব লাগে কম দিলে হৈ যাব 1.5 লাখ মান দিলে হৈ যাব তো 1.5 পৰা 2 লাখ টাকা দিলে আপুনি এখন ফাইনান্স কৰি লৈ যাব পাৰিব হয় আপোনাৰ যোদ্ধা 2 হয় এটো 2 টনৰটো হয় হয় যোদ্ধা আপোনাৰ 2.23 মডেল হয় এখন গাড়ীৰ দাম ৰাখিছো আপোনাৰ 8.5 লাখ টাকা আৰু এখন 22 মডেল আছে সেইখনৰ দাম ৰাখিছো 8 লাখ টাকা নীলা গাড়ী হয় সেইখন হয় সেইখনৰ দাম ৰাখিছো 8 লাখ টাকা হয় সেইখনো 2 যোদ্ধা আমাৰ তাতে ষ্টকত 1700 আৰু আপোনাৰ 2 আছে যদি কোনোবা ল'ব খোজে ফোন কৰিলে আমি জনাই দিম দাদাই কৈ দি আছে আৰু ষ্টকত কি গাড়ী আছে ইয়াত যিমান গাড়ী আছে দেখুৱা হৈছে আৰু এক্সট্ৰা কিবা গাড়ী আছে যোন ভিডিঅ'ত ক'বলগীয়া গাড়ী এক্সট্ৰা গাড়ী আৰু আমাৰ তাতে আছে ইন্টা V10 আছে দুইটা ষ্টকত এখন 20 মডেল এখন 21 মডেল ইন্টা V30 এখন হ'ব 23 মডেল ফোন কৰিলে আমি জনাই দিম আপুনি ফোন কৰক স্ক্ৰিনত নাম্বাৰ দি আছে গাড়ী পছন্দ হোৱাৰ লগে লগে ফোন কৰক বহুতে ফোন কৰিব আপোনাৰ পছন্দ হোৱা গাড়ী বেলেগৰ পছন্দ আৰু 6 চকা গাড়ী যদি কাৰবাৰ মানে দৰকাৰ আছে টাটা আমাৰ তাতে দুইটা ষ্টকত আছে টাটা 12-15 যেটো কয় 12-15 20 ফুটি এখন 22 মডেল এখন 23 মডেল ফোন কৰিলে আমি জনাই দিম দামটো হ'ব এটা 15 লাখ এটা 16 লাখ 15 লাখ এটা 16 লাখ এটা যদি কোনোবাই কেছত ল'ব খোজে তেতিয়া আৰু অলপ কমি যাব কেছত ল'লে আৰু কমি যাব যদি ফাইনান্স কৰিব লাগে আপুনি 4 লাখ টকা লৈ আহিব লাগিব হয় হয় 4 লাখ টকা লৈ আহিলে গাড়ী এখন লৈ যাব পাৰে ডাঙৰ গাড়ী ন তো ইয়াত আৰু গাড়ী নাই এতিয়া দেখাবলগীয়া আৰু বেলেগ আৰু এটা পাৰ্কিং আছে তাতে আছে আমি তো কৈ দিছো কোনটো গাড়ী কি আছে যেটো আমাৰ তাতে ষ্টকত যিমানটা আছে কৈ দিছো এসি গোল্ড আছে এসি গোল্ড পেট্ৰলৰ 23 মডেল আছে 22 মডেল আছে ডিজেলতো আছে ডিজেলত 22 মডেল আছে 21 মডেল আছে 20 মডেলটো ইয়াতে 3-4টা আছে দেখুৱা হৈছে গাড়ী আৰু বহুত গাড়ী আছে এনেকে দেখাই দিয়ক আপোনাৰ গাড়ী দেখুৱাই দিয়া গাড়ী আমাৰ তাতে বহুত আছে খিনি আছে সৰু গাড়ী বহুত আছে ডাঙৰ গাড়ী বহুত আছে আপুনি বেলেগ পাৰ্কিংতো গাড়ী ৰখাই থোৱা আছে ফোন কৰক আপোনাৰ যোনখন গাড়ী লাগে ফোন কৰক যদি থাকে দাদা জনাই দিব আছে না নাই বলেৰো 1.7 যদি কাৰবাৰ দৰকাৰ আছে আমাক ফোন কৰিলে আমি জনাই দিম কোনখন গাড়ী আছে ক'ত আছে বা ফটো লাগিলে দি দিব তো গতিকে আৰু বেছি দেৰি নকৰো আৰু ষ্টক আপডেট হ'ব ভিডিও লৈ আহিম আপুনি চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে এই ধৰণৰ ভিডিও আপুনি মিছ নকৰে আৰু যদি গাড়ী ভাল লাগিছে আপুনি এতিয়াই ফোন কৰক কিয় আপুনি ফোন কৰাৰ আগতে বেলেগো ফোন কৰিব পাৰে তো গাড়ী এখন যাব পাৰে আপুনি পছন্দ হোৱাৰ লগে লগে ফোন কৰি বুক কৰিব পাৰে আমাৰ তাতে বেছি দিন গাড়ী নাথাকে এটা গাড়ী বেছি দিন নাথাকে 15 দিনৰ বেছি নাথাকে গতিকে আপোনালোকে ধৰক 1 মাহত বা 15 দিনত আহে হয় গাড়ী বিলাক আপুনি ভিডিওত চাব সব গাড়ী চেঞ্জ হৈ যায় মানে মতলব আমাৰ গাড়ী নাথাকে মানে দেৰি কৰিব নালাগে যদি আপুনি লম বুলি ভাবিছে সোনকালে ল'ব লাগে ন দেৰি কৰিব নালাগে ভিডিও আপলোড হোৱাৰ লগে লগে বহুতে আহিব বহুতে ইয়াৰ পৰাও চাই বাহিৰৰ পৰা আহি পেলাই গাড়ী লৈ যায় অতিকে দেৰি নকৰিব কল কৰি আহক অনলাইনতো আপুনি বুকিং কৰিব পাৰে সুবিধা দিছে হয় আপুনি অনলাইনতো বুকিং কৰিব পাৰে কোনো ইয়াত ৰিস্ক নাই আপুনি আহিব পাৰে ট্ৰাষ্টেড ডিলাৰ হয় গাড়ী এখন লৈ গ'লে 1 মাহৰ ভিতৰত আপুনি সাৰ্ভিসিংও পাই আছে ফ্ৰী কাম কৰাই দিব যদি কিবা কাম ওলায় তো কাম তেনেকা নোলায় সাৰ্ভিসিং আমি ইয়াৰ পৰা কৰাই দিও যদি কিবা ডাঙৰ প্ৰবলেম ওলায় আমি হেতু কৰাই দিও ইমানখিনি সুবিধা দিয়া হৈছে গতিকে আজি আৰু বেছি দেৰি নকৰো ভিডিওটো ইয়াতে সামৰিছো তেতিয়ালে চাই থাকিব মিক্স মো ইউটিউব চেনেলটো নমস্কাৰ